নমস্কাৰ এনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। কি উজনি কি নামনি বুলি কোনো কথা নাই। আচলতে সমগ্ৰ ভাৰতবৰ্ষতে হিন্দু ধৰ্মাৱলম্বী লোকসকলে আচলতে এই শিৱ পূজা উদযাপন কৰা দেখা গৈছে। কৰবাত যদি 5 দিনীয়া, কৰবাত 2 দিনীয়া, কৰবাত 3 দিনীয়া। আৰু ব্যতিক্ৰম নহয় নামনি অসমৰ হাউলি ঐতিহ্য মণ্ডিত যি হাউলি আচলতে যি ৰজা চণ্ডীপুৰৰ ৰাজ হাউলিত। আৰু মই এতিয়া উপস্থিত আছো নামনি অসমৰ হাউলিৰ জলজলিত। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যিহেতু হাউলি জলজলি যি আচলতে 26 সংখ্যক এইবুলি শিৱ পূজা উদযাপন কৰিছে। আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত তেওঁলোকে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান ইয়াত ৰাখিছে। আৰু ক'ব লাগিব যিহেতু আইসকলে আচলতে যিহেতু ইয়াত নাম কীৰ্তন কৰি থকা পৰিলক্ষিত হৈছে কিছু সময়ৰ আগত। আৰু এই ক্ষেত্ৰত ৰাতিপুৱাৰ ভাগৰ পৰাই আচলতে ইয়াত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত মই যাব খুজিম যিহেতু এই উদ্যোক্তা আছে এজন, তেওঁৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু এইবুলি আপোনালোকৰ 26 সংখ্যক কেনেকুৱা অনুভৱ, কি ক'ব? কি ক'ব, কেনেকুৱা অনুভৱ? ভকতবৃন্দ আৰু মোৰ আই মাতৃসকল আৰু লগতে সদৌ জলজলি অঞ্চলৰ ৰাইজসকল, আজি মই শিৱ পূজাৰ বিষয়ে সিমান নাজানো আৰু ক'বলৈ নাযাওঁ। এতিয়া কথা হৈছে কি, আমাৰ শিৱ পূজা আজি 26 সংখ্যক এইবাৰ পাৰ হ'ল বুলিয়ে ক'ব পাৰি। আজি তৃতীয় দিন। মই আশা কৰোঁ আমাৰ এই শিৱ পূজাখন ভৱিষ্যতে বা ভৱিষ্যতলৈ যাতে আৰু বহলভাৱে প্ৰচাৰ কৰিব পৰা যায় বা পালন কৰিব পৰা যায়, এয়ে মই আশা ৰাখিলোঁ। আৰু লগতে বৰ বেছি কথা ক'বলৈ মই নাযাওঁ। এই শেষত যাতে আমাৰ সকলো ৰাইজ উঠি পৰি লাগি যাতে উন্নতিৰ ফালে আগবাঢ়ে। হয়, আৰু ক'ব লাগিব যিহেতু কণ্ঠশিল্পী অসমৰ যিসমূহ আচলতে সকলোৱে চিনি পোৱা কণ্ঠশিল্পীৰ লগত জড়িত এজন ব্যক্তি আছে শংকু। সকলোৱে চিনি পোৱা এখন মুখ আচলতে হাউলিত সকলোৱে চিনি পায়। আৰু তেওঁৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব এইবুলি সাংস্কৃতিক অনুষ্ঠান কেনেকুৱা ধৰণৰ থাকিব আপোনাৰ? প্ৰথমতে কৌশিক আৰু এনি ভাৰতত মানে ধন্যবাদ জনাইছোঁ যেন ইমান আমাৰ অনুষ্ঠানটো ইমান বিশ্ব ব্ৰহ্মাণ্ডত লৈ যোৱাৰ বাবে ধন্যবাদ। আৰ্টিষ্ট বুলি ক'ব লাগিলে আমাৰ বিশেষকৈ এইবাৰ তাৰমানে শিলিগুৰিৰ পৰা আমন্ত্ৰণ কৰা আছে চেণ্ডী পাৰ্থ, আৰু গুৱাহাটীৰ পৰা মূৰ্ছনা, আৰু কৌতুক অভিনেতা জনপ্ৰিয় বেছিকৈ খ্যাত আমাৰ উদয় শংকৰ দা নিমন্ত্ৰণ কৰা হৈছে। কেনেকুৱা ভক্তৰ কেনেকুৱা সমাগম পাইছে এইবিলাক? খুবেই ভাল। নিশ্চয় আপোনালোকে দেখাই পাইছে আইসকলে কেনেকুৱা উৎসাহ এনেকুৱা পূজাক লৈ। হয়, আচলতে সকলোকে দেখা পোৱা গৈছে। আচলতে ভক্তৰ যথেষ্ট সমাগম, আৰু আইসকলে আছে ইয়াত ৰখি আছে, প্ৰসাদ লৈ আছে ইয়াত আচলতে বিতৰণ কৰি আছে। যিহেতু আইসকলে নাম কীৰ্তন কৰিছে কিছু সময় আগত। আৰু এই ক্ষেত্ৰত মই কথা পাতিম। কেনেকুৱা অনুভৱ, কি ক'ব বাইদেউ? কি ক'ব, কেনেকুৱা অনুভৱ? মই প্ৰথমতে এনি ভাৰতক মানে সকলোতে অতি নমস্কাৰ, তাৰপিছত শিৱ বাবাক নমস্কাৰ। আজি 3 দিনীয়া কাৰ্যসূচীৰে আজি জলজলি গাঁৱত এনেকৈ শিৱ পূজা উদযাপন কৰা হৈছে। সমূহ ৰাইজে লগ লাগি ইয়াতে নানান ধৰণৰ খেল ধেমালি, পূজা নৃত্য বহুত হৈ গৈছে। তাৰ কাৰণে আমি কৰ্মবৃন্দকেইটাক বহুত ধন্যবাদ জনাব লাগিব। হয়, আচলতে ক'ব লাগিব যিহেতু এইবুলি হাউলি যিহেতু জলজলি 26 সংখ্যক আচলতে এইবুলি শিৱ পূজা আয়োজন কৰিছে। আৰু যিহেতু আজি অন্তিম, আৰু এই অন্তিম নিশাত আচলতে সাংস্কৃতিক অনুষ্ঠান আছে, আৰু যথেষ্ট ভক্তৰ ইয়াত সমাগম দেখা পোৱা গৈছে ৰাতিপুৱাৰ ভাগৰ পৰাই। মই কেমেৰা সহযোগী পুৰণ দেউৰীৰ সহযোগত মই কৌশিক দাস, এনিভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।